শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পক্ষীৰ আগমন ঘটিছে লাওখোৱা অভয়াৰণ্যলৈ। পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈছে অভয়াৰণ্যৰ ৰৌমাৰী, দন্দুৱাকে ধৰি বিল জলাশয়সমূহ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত পৰিভ্ৰমী পক্ষীয়ে দৃষ্টি কাঢ়িছে পৰ্যটকৰ। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক নেকিবুৰ ৰহমানৰ এখন প্ৰতিবেদন চাওঁ আহক। হয়, শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী চৰাইয়ে ভৰি পৰিছে যি লাওখোৱা অভয়াৰণ্য। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যে দন্দুৱা শিবিৰ, আৰু দন্দুৱা শিবিৰৰ ওচৰত আপোনাৰ যি দন্দুৱা যি বিল আছে, এই বিলত দেখা গৈছে দেশী বিদেশী পৰিভ্ৰমী চৰাই ভৰি পৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিভ্ৰমী দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ জনাম যে শীতৰ আগমনৰ লগে লগে আপুনি যদি চাই দেশী বিদেশী বিভিন্ন পৰিভ্ৰমী চৰাই আহি পেলাই যি বিলসমূহ আছে, বিলসমূহত পৰা পৰিলক্ষিত হয়। আৰু পক্ষীৰ কলৰৱত দেখা গৈছে মুখৰিত হৈ পৰে। আপুনি যদি চাই ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক অপৰূপ দৃশ্য, আৰু তাৰ মাজতে যেতিয়া আপোনাৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই ভৰি পৰে, তেতিয়া তাৰ সৌন্দৰ্যটো এটা প্ৰাণ পাই উঠে। এটা কথা উল্লেখ কৰিব লাগিব যি আপুনি যদি চাই যে ডিং শিলগাৰ যি মথাউৰি আছে, মথাউৰিৰ কাষতে তেওঁলোকৰ যি বন বিভাগৰ ফালৰ পৰা যি চাইকেলিঙৰ ব্যৱস্থা কৰিছে, চাইকেলিঙৰ ব্যৱস্থাৰ লগে লগে যেতিয়া শীতৰ আগমনৰ সময়ত কিন্তু দেখা গৈছে যি দেশী বিদেশী পৰিভ্ৰমী চৰাই ভৰপূৰ হৈ পৰিছে। তাৰ ফলত যি সকল পৰ্যটক আহে, পৰ্যটকসকলৰ কাৰণে আকৰ্ষণ বা দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আপুনি যদি চাই যি বিলসমূহ আছে, বিলসমূহত কিন্তু দেখা গৈছে বিভিন্ন প্ৰজাতিৰ চৰাই ইতিমধ্যে উপলব্ধ হৈ পৰিছে। আৰু পক্ষীৰ যি শব্দ, মুখৰ যি ভাষা, সেই ভাষাৰে কিন্তু মুখৰিত হৈ পৰিছে এই অঞ্চলসমূহ। আৰু এটা কথা আপুনি যদি চাই যি বিলসমূহ আছে, বিলসমূহত কিন্তু যি অভয়াৰণ্যৰ যিসমূহ চৰাই চিৰিকটি আহিছে, তেওঁলোকৰ কাৰণে বহিবলৈ তেওঁলোকে ঠায়ে ঠায়ে যদিও মেটেকাসমূহ আঁতৰাই দিছে, কিন্তু কিছু পৰিমাণে এতিয়াও যিসমূহ মেটেকাই আৱৰি ধৰিছে, যাৰ ফলত হয়তো কিছু ক্ষেত্ৰত এই চৰাইসমূহৰ যি খাদ্যৰ সন্ধানত বা বিভিন্ন স্থানৰ পৰা আহে, ওপৰ ভাগেদি যেতিয়া যায়, হয়তো তেওঁলোকে যি জলাশয়সমূহ দেখা পায়, পোৱাৰ লগে লগে এই পানীসমূহত বা এই জলাশয়সমূহত তেওঁলোকে এই চৰাইসমূহ নামে। কিন্তু কিছু মেটেকাৰ কাৰণে হয়তো অসুবিধা হৈছে। সেইখিনি আমি প্ৰতিদিনে বাতৰি সম্প্ৰচাৰ কৰি আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সঞ্চালিকা আছে সোণালী ঘোষ বাইদেউলৈ আমি আহ্বান জনাম, যদি আপোনালোকে ইয়াৰ যি মেটেকা আছে সেইসমূহ যদি আৰু কিছু পৰিমাণে চাফা কৰে, হয়তো এতিয়াও শীতৰ আগমনৰ লগে লগে যিহেতু দেশী বিদেশী নেকিবুৰ পৰিভ্ৰমী এই মুহূৰ্তত চৰাইসমূহ আপোনাক আহে। ধন্যবাদ জনাইছো।